নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি এটা নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ সকলোকে। তো যিহেতু থাম্বনেইলখন চাই সকলোৱে গমে পাইছে আৰু এইটোৰ ওপৰত বহু লোকে বহু ভিডিঅ' বনাইছে আৰু ময়ো আপোনালোকৰ মোৰ ইউটিউব চেনেল যোগেদি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। কাৰণ আমাৰ অসম পুলিচত যিহেতু আমাৰ নতুনকৈ ভেকেঞ্চি আহিব নৱেম্বৰ মাহত, এইখিনি কথা সকলোৱে গমে পাইছে নিশ্চয়, আৰু বহু লোকে বহু ইউটিউবাৰে এইটোৰ ওপৰত ভিডিঅ' বনাইছে। আৰু মই ভাবোঁ যে আপোনালোকৰ যিখিনি হয়তো আমাৰ 10 অক্টোবৰত এপইণ্টমেণ্ট দিবলগীয়া যোনটো আছাম পুলিচ CBUB ৰিজাল্ট, আৰু তাৰ কাৰণে বহু ল'ৰা ছোৱালীয়ে হয়তো ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে। এতিয়া ফাইনেলি এইটো আমাৰ ছেপ্টেম্বৰ মাহত আমাৰ ছেপ্টেম্বৰ 20-25 তাৰিখত আমাৰ ৰিজাল্ট দিয়া হ'বগৈ। তাৰ 10-15 দিনৰ পাছতে আমাৰ এপইণ্টমেণ্ট দিয়া হ'ব 10 অক্টোবৰ তাৰিখে। তো মই বিচাৰিছোঁ আপোনালোকৰ এইখিনি কথা হয়তো গম পাইছে। আৰু নতুনকৈ যিখিনি আমাৰ আছাম পুলিচত মুকলি হৈছে, টোটেল পষ্টটো হৈছে আমাৰ 11,342টা পষ্ট মুকলি হৈছে। তাৰে ভিতৰত আছে আমাৰ আছাম পুলিচ কনষ্টেবলো আছে, আছাম পুলিচৰ SIও আছে, ড্ৰাইভাৰো আছে, কিছুমান APRও আছে, আৰু তাতে জেল ৱাৰ্ডাৰ পষ্টো আছে, আৰু এক্সাইজৰ পষ্টো আছে, আৰু গ্ৰেড 4 গ্ৰেড 3 পষ্টো আছে। তো গোটেইখিনি তাতো আৰু এডিশ্যনেল SP এনেকুৱা পষ্টো আছে, আৰু DSP পষ্টো আছে। তো বহুতখিনি পষ্টো ইয়াতে 11,342টা পষ্টৰ ভিতৰতে সংযোগ হৈ আছে। তো মই বিচাৰোঁ যে আপোনালোকৰ এইখিনি কথা হয়তো গম পাইছে, আৰু এতিয়াৰ পৰা আমি গম পালে নহ'ব। যদি আপোনালোকে চাকৰি বিচাৰি আছে, যদি আপোনালোকৰ লাগে, তো এতিয়াৰ পৰা আমি কি কৰিব লাগিব? প্ৰেক্টিচ কৰিব লাগিব, হয় নহয়? মই বিচাৰিছোঁ যে আপোনালোকৰ প্ৰত্যেকটো ভিডিঅ'ত মই কৈ আছোঁ আপোনালোকে প্ৰেক্টিচ কৰক, প্ৰেক্টিচ মেইন হয়। আৰু মই ইয়াৰ আগৰ এটা ভিডিঅ'ত মই বনাইছিলোঁ যে আজিৰ পৰা আপুনি যদি দিনত এটা কুৱেশ্যন হ'লে আপুনি মনত ৰাখিব পাৰে, আপোনাৰ কাৰণে যথেষ্ট বহুত এটা মূল্যৱান হয় দেই। মই ভাবোঁ যে আপোনালোকৰ এইটো কাৰণে এতিয়াৰ পৰা প্ৰেক্টিচ কৰক বা পঢ়ি থাকক। আৰু যিহেতু আমি সৰুৰে পৰা আমি মা দেউতাকৰ কথা শুনি আমি মা দেউতাকে এটা বিচাৰি যে আমাৰ ল'ৰাটো হয় সফল হওক, ছাকচেছ হওক, বা সকলো ল'ৰা ছোৱালী সকলো মা দেউতাকে নিবিচাৰে যে আমাৰ ল'ৰাটোৱে চাকৰি পাওক বুলি। তো হয়তো এনেকুৱা হ'ব পাৰে যে আমাৰ বুজি পোৱা হওক, কাইলৈ সমাজৰ কাৰণে কিবা এটা কাম কৰক, আৰু নিজৰ কাৰণে কিবা এটা কৰক, নিজৰ গাঁৱৰ কাৰণে, নিজৰ ঘৰৰ কাৰণে কিবা এটা কৰক বুলি সকলো মা দেউতাকে ভাবে। তো হয়তো সকলোৱে এইবিলাক কথা বুজি পাইছে, আৰু এইটো সময়ত আমাৰ বুজি পোৱা বয়সো হৈছে। তো মই বিচাৰোঁ যে আপোনালোকৰ যিমানখিনি হয়তো এতিয়া নৱেম্বৰ মাহত মুকলি হ'ব ভেকেঞ্চি, নিউ ভেকেঞ্চিৰ কাৰণে, তো তাৰ কাৰণে এতিয়া আমি প্ৰথমতে আমি প্ৰেক্টিচ কৰিব লাগিব, পঢ়িব লাগিব। আৰু প্ৰথমতে প্ৰেক্টিচ কৰিবলৈ হ'লে, আমি পঢ়িবলৈ হ'লে প্ৰথমতে আমাক কি লাগিব? প্ৰথমতে আমাক ধৈৰ্য লাগিব। ধৈৰ্য আপোনাক বহুত জীৱনৰ ৰাস্তা আগবঢ়াই দিয়ে। তো মই বিচাৰোঁ যে আপোনালোকৰ যিখিনি কথা মই কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে, আৰু এতিয়াৰ পৰা যদি আপোনালোকে প্ৰেক্টিচ কৰি থাকে, যেতিয়া নতুন ভেকেঞ্চি আহিব তাৰ 2-3 মাহ পাছতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। কাৰণ ইণ্টাৰভিউ এবছৰ ইমান ৱেইট কৰি নাথাকে, কাৰণ হয়তো আমাৰ যোনটো এতিয়া এপইণ্টমেণ্ট দিবলগীয়া ইণ্টাৰভিউ, সেইটো হৈছে আপোনালোকৰ 2023 চনতে এটা এডভাৰটাইজমেণ্ট ওলোৱা হয়। তো ইয়াতে আমাৰ 2 বছৰ ইণ্টাৰভিউ বা এপইণ্টমেণ্ট দিবলৈ লাগি গ'ল। তো মই বিচাৰোঁ যে আপোনালোকৰ এতিয়া আহিবলগীয়া যোনখিনি নৱেম্বৰ আপকামিং ভেকেঞ্চি হৈ আছে, তো তেওঁলোকৰ হয়তো তাতে সোনকালে ইণ্টাৰভিউ পাতি সোনকালে এপইণ্টমেণ্ট দি দিব পাৰে, কাৰণ সোনকালে ইণ্টাৰভিউটো দি পতাই শেষ কৰি দিব পাৰে। কাৰণ আমাৰ যেতিয়া আমাৰ যোৱা আমাৰ 23 চনত যোনটো আমি ফৰেষ্ট গাৰ্ডত বা ফৰেষ্ট বেটেলিয়ানত, জেল ৱাৰ্ডাৰ, এক্সাইজত আমি ৰানিং কৰিছিলোঁ, তাতে বেছি আমাৰ টাইম নিদিলে। জাষ্ট আমাক 6 মাহৰ ভিতৰতে আমাৰ ইণ্টাৰভিউ পাতি এক্সাম ভাইবা এপইণ্টমেণ্ট দি খতম কৰিলে। আমাক ইণ্টাৰভিউ পাতিছিলে যে ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহত। তাৰপাছতে আমি জইন কৰিছোঁ জুনৰ 1 তাৰিখত জইন কৰিছোঁ। আমাক মে 8 তাৰিখত আমাক ৰিজাল্ট দিছেগৈ। তাৰপাছত আমাৰ 23 তাৰিখত আমাক এপইণ্টমেণ্ট লেটাৰ দিছিলে। তাৰ এসপ্তাহ পাছতে আমাক জইন কৰিব দিছে। তো এইটো ভাবিলে আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ ইণ্টাৰভিউ পাতিবলৈ যায় হয়তো কেতিয়াবা বহুত দেৰি লগাই দিয়ে। তো আমাৰ যেতিয়া আপোনালোকে নিশ্চয় দেখি পাইছে, আৰু যোনখিনি ল'ৰা ছোৱালীয়ে হয়তো আমাৰ লগত ইণ্টাৰভিউ দিছে বা আমাৰ লগত যেতিয়া এপইণ্টমেণ্ট কৰিছে, তেওঁলোকে লগত ৰানিং কৰাবিলাক হয়তো জানিব আমাৰ কিমান মাহ লাগিছে আৰু কিমান মাহৰ ইণ্টাৰভিউ পাতি শেষ কৰিছে। তো এইবিলাক কথা হয়তো গম পাইছে। এতিয়া
এতিয়া আপোনালোকৰ লাগে হয়তো ধৈৰ্য আৰু শক্তিৰে আপোনালোকে যদি কাম কৰে আপোনালোকৰ জীৱনৰ সফলতা এটা ৰাস্তা দেখুৱাবই পাৰিব, তাৰ সফলতা আপোনালোকে দেখাবই পাৰিব। তো মই বিচাৰিছোঁ আপোনালোকৰ এইখিনি কথা বুজি পাইছে আৰু নিজৰ জীৱনৰ কাৰণে এটা চৰকাৰী চাকৰিয়ে হওক বা সমাজৰ কাৰণে হওক বা কাইলৈ এটা চৰকাৰী চাকৰি নাপালেও এটা কিবা এটা কৰিবই লাগিব, আমি ল'ৰা জীৱন লৈছোঁ যেতিয়া। তো এইটো কাৰণে মই বিচাৰিছোঁ যে আপোনালোকৰ যিখিনি কথা কৈছে মই বুজি পাইছোঁ বুলি ভাবোঁ। আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ' লগ পাম, বাই বাই।